বা কুৱেশ্যন যদি আহে ৰিভেটটো তোমাৰ পাৰ্মানেণ্ট জইন নে টেম্পৰাৰী জইন, তুমি ক'বা যে ৰিভেটটো পাৰ্মানেণ্ট জইন। কেলৈ পাৰ্মানেণ্ট জইন বুলি কয়? ৰিভেটটো আমি যেতিয়া লগাওঁ পাৰ্মানেণ্টলি লগাই দিওঁ, মানে সেইটো তুমি কাটিব লাগিব। এটা বস্তু দেখিছা না, মই এনেই নৰ্মেল কথা এটা কৈছোঁ, বাইকবিলাকত আমি যে নাম্বাৰ প্লেট লগাওঁ তেতিয়া ৰিভেট ইউজ কৰে দেখিছা, সেইবিলাক। আৰু কিছুমান মানে ৰিভেট তোমালোকে মানে প্ৰেক্টিকেল যদি ক'ৰবাত চাকৰি তাকৰি ব্ৰইলাৰ চইলাৰ তাতে কৰা ন, তেতিয়াহে এইবিলাক দেখিবা মানে। তো এতিয়া মই কেইটামান ইম্পৰ্টেণ্ট পইণ্ট কৈ দিছোঁ। ৰিভেটবিলাক সেইবিলাক কৈছোঁ ন, পাৰ্মানেণ্ট জইণ্ট কথা কৈছোঁ যে পাৰ্মানেণ্ট জইণ্ট হয় সেইটো। ৰিভেটবিলাক পাৰ্মানেণ্ট জইণ্ট, এটা পাৰ্মানেণ্ট জইণ্ট। আৰু যিবিলাক নাট এণ্ড বল্ট থাকে যে, নাট এণ্ড বল্ট সেইবিলাক হ'ল তোমাৰ টেম্পৰাৰী। এইটো নাট এণ্ড বল্ট, এইটো বল্টটো যেনিবা, ঠিক আছে, হেক্সাগনেল। তো এই তোমাৰ এই ড্ৰয়িংবিলাক ভাল হোৱা নাই, এই নাট এণ্ড বল্টটো তোমাৰ টেম্পৰাৰী হয়। কেলৈ? ইহঁতক আমি খুলি দিব পাৰোঁ, ঠিক আছে। তাৰপিছত হ'ল নেক্সট হ'ল টাইপ অফ ৰিভেট। এইকেইটা চাবা টাইপ অফ ৰিভেট কি। আৰু মই এইখিনি নোটছৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। PDF এইটো কাৰণেই নবনাওঁ যে PDF বনালে বহুত নষ্ট হৈ যায় টাইম, ঠিক আছে, বহুত সময় নষ্ট হয়। আৰু সেইবোৰ কৈ থাকোঁতে মানে নোটছ বনাবই নহ'ব। মই এতিয়া তোমালোকক মই ইজি যেন লাগিছে। প্ৰথমতে মই পঢ়িবলগীয়া হৈছে, ছেকেণ্ড মই নোটছ য'ৰ ত'ৰ পৰা বিচাৰিবলগীয়া হৈছে, থাৰ্ড মই ক'ৰবাত ইম্পৰ্টেণ্ট পইণ্ট আছে নেকি সেইখিনি বিচাৰিবলগীয়া হৈছে, ফ'ৰ্থ মই আকৌ MCQ ক'ৰবাত পৰা বিচাৰি পাওঁ নেকি সেইবোৰ চাবলগীয়া হৈছে। গোটেইখিনি মিলাই কেনেহে হৈছে, এনেই নাই হোৱা এইবিলাক, ঠিক আছে। আৰু মই ভাবোঁ তোমালোকৰ কুৱেশ্যন পেপাৰবিলাক মই এনালাইচিছ কৰি চাইছোঁ, বহুত ভিতৰুৱা কুৱেশ্যন আহিছে কিছুমান। চোৱা, 60 ভিতৰত 50টা হ'লেও মানে ডাইৰেক্ট কুৱেশ্যন আহিছে, কিন্তু 10টা কুৱেশ্যন কিন্তু অলপ ইনডাইৰেক্ট আহিছে ন। এই 10টাৰ কাৰণেই এইবিলাক পঢ়িব লাগিব, আৰু 10টা নাপালে কিন্তু চিলেকশ্যন নহয় যে আকৌ, এইটোতো প্ৰব্লেম। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ ৰিভেটছ প্ৰাইমেৰী কম্পনেণ্ট। এটা ৰিভেটৰ প্ৰাইমেৰী কম্পনেণ্ট কোনটো নহয় বুলি কৈছে, হুইচ নট বুলি কৈছে। থ্ৰেড, ৰিভেটত থ্ৰেডেই নাই, পইণ্ট থাকে, চাংক থাকে, হেড থাকে, ঠিক আছে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল, ফৰ ৰিভেটিং এলুমিনিয়াম ছিটছ দ্য মেটেৰিয়েল অফ দ্য ৰিভেট শুড বি এলুমিনিয়ামই হ'ব লাগিব। যদি তুমি এলুমিনিয়ামৰ ওপৰত তুমি ৰিভেট কৈছা, তেতিয়া এই ৰিভেটটোৰ মেটেৰিয়েলটো কি হ'ব লাগিব, এলুমিনিয়াম হ'ব লাগিব। মনত থৈ দিলে ভাল হ'ব। তাৰপিছত ৰিভেটছ আৰ ইউজ ফৰ জইনিং মেটেল ছিটছ। ছিটছ কৈ আছোঁ, এইটো বুজি পাইছা নাই? ছিটছ মানে পাতলীয়া মানে মেটেল, আকৌ পাতল মেটেল ছিটছ বুলি কয়। এণ্ড প্লেট ইন ফেব্ৰিকেশ্যন ৱৰ্ক। ফেব্ৰিকেশ্যন মানে কি? ৱেল্ডিং এটা ফেব্ৰিকেশ্যন ৱৰ্ক, মনত ৰাখিবা দেই, আঠা লগাই দিয়া বুলি ক'ব লাগে, চিম্পলি ক'ব গ'লে। চাচ এছ বিল্ডিং, শ্বিপ বিল্ডিং, এইবিলাক চাই থৈ দিব। টাইপ অফ ৰিভেট, তো স্নেপ অৰ বটন হেড, পেন হেড, কাউণ্টাৰ চাংক, এইকেইটা কাউণ্টাৰ চাংক, কাউণ্টাৰ বৰিং মই অলপ পিছত বুজাই দিম বাৰু কি হয়। ফ্লেট হেড ৰিভেট, এইখিনি চাবা দেই, মানে কি হয় কি নহয়। তো এতিয়া ইম্পৰ্টেণ্ট পইণ্ট কেইটামান আছে। এতিয়াতো কুৱেশ্যন আহিব পাৰে, স্নেপ হেড ৰিভেটবিলাক আমি ক'ত ইউজ কৰিব পাৰোঁ? ষ্ট্ৰাকচাৰেল ৱৰ্ক, মানে ষ্ট্ৰাকচাৰ গম পাইছেনে? সেইবিলাক কামত মানে, বা মেচিন ৰিভেটিং, সেইবিলাকত স্নেপ হেড ৰিভেটটো ইউজ কৰা হয়। কাউণ্টাৰ চাংক হেডটো ক'ত ইউজ কৰা হয়? মেইনলি শ্বিপ বিল্ডিং। শ্বিপ মানে কি? পানী জাহাজ এইবিলাক আকৌ, মানে তাত মানে আপোনাৰ এইটো শ্বিপ বিল্ডিঙত কাউণ্টাৰ চাংকটো ইউজ কৰা হয়। কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে ন, কাউণ্টাৰ চাংক ৰিভেটটো আমি অপশ্যন দি দিব পাৰিম 3-4টা, শ্বিপ বিল্ডিঙত কোনটো এই ৰিভেট ইউজ কৰা হয়, তেতিয়া কি ক'বা? কাউণ্টাৰ চাংক। এইটো স্নেপ হেড এনেকৈ গোল নিচিনাকৈ থাকে, এনেকৈ, ঠিক আছে, এনেকৈ থাকিব। চিম্পুল হয়, এইটো মন থাকিব নহয়, এইটো দেখিলে। কেতিয়াবা মানে ফটো দি দিব পাৰে ন, আজিকালি এক্সাম পেটাৰ্ণ একদমেই ধৰিব পৰা নাই, মানে ফটো দি দিব। তাৰপিছত এইটো পেন হেড, এই পেনটো আকৌ চচপেন বুলি কয় যে আমাৰ, চচপেন, সেইটো নিচিনা দেখিছে নাই অলপ? ইয়াত যদি আমি নাল এটা লগাই দিওঁ, চচপেনটো নিচিনা লাগিব নাই? সেইটো কাৰণে এইটো চচপেন হেড, সেইটো পেন হেড। তাৰপিছত আৰু যদি বেছিও জানিব মন গৈছে, এইটো মনত ৰাখিবা, ইয়াৰ ডায়ামিটাৰটো এইটো হয় নাই, ইয়াৰ যিটো হেডটো যে, এইটো হেডটো, ইয়াৰ পৰা হেডটোতো অলপ, মানুহৰ গাটো, এইটো মাথাটো নহয় জানো? এইটো মানে ধৰি লওক, এইটো হ'ল বডিটো, এইটো হ'ল মাথাটো। তো এই বডিটোতকৈ মাথাটো কিমান ডাঙৰ হ'ব লাগিব? মানুহৰ নিচিনা নহয়, মানে এইটো উল্টা। মানুহৰ যেনেকৈ গাটো ডাঙৰ, মাথাটো সৰু ন। যদি মাথাটো ডাঙৰ, এলিয়েন বুলি ক'ব ন। তো সেইটো কাৰণে মানে কি, তো ইয়াৰ মাথাটো 1.6 ইনটু এই ডায়ামিটাৰ লগত ইনটু কৰিলে তোমাৰ এইটো পাই যাবা।
তাৰপিছত তাৰপিছত আৰু বাকী যিমানবিলাক ভেলু আছে আৰু ইয়াৰ কিমান দিব লাগিব তোমাৰ সেইটো মানে 0.7 দি তে 1.6 দিয়ে গোটেইটো তাৰপিছত কাউণ্টাৰ শ্ৰাংক হেড এনেকুৱা টাইপত থাকে এনেকৈ থাকিব আৰু এই যে পৰ্চনবোৰ কি কাৰণে এনেকুৱা কৰিলে মই অলপ পিছত বুজাই দিম ঠিক আছে এনেকৈ নিদিয়েতো এনেকৈ ডাইৰেক্ট গোল দি দিয়া হ'লেওতো হৈ যায় ঠিক আছে বা এনেকৈ চাৰিচুকীয়া দিয়া হ'লেওতো হৈ যায় কি কাৰণে এনেকুৱা দিয়া আছে সেইবোৰ মই বুজাই দিম অলপ পিছত তো মই অলপ মানে ওপৰৰ পৰা দেখাই দিছোঁ আৰু ফ্লেট হেড এইটো ফ্লেট আৰু এইটো ফ্লেট হেড মানে ফ্লেট আৰু ঠিক আছে ইন ডায়মণ্ড ৰিভেট জইন ঠিক আছে মই এটা কথা কৈছোঁ ইন ডায়মণ্ড ৰিভেটেড জইন দ্য নাম্বাৰ অফ ৰিভেট এটা কুৱেশ্যন আহিলে যেনিবা মোক মই গোটেইকেইটা অপশ্যন দিয়া নাই এইটো আগত ক'ৰবাত আহিছে কুৱেশ্যনটো মই পাইছিলোঁ ইন এ ডায়মণ্ড ৰিভেটেড জইন কি বুলি কৈছে নাম্বাৰ অফ ৰিভেটটো কি হ'বলৈ ডিক্ৰিজ ফ্ৰম দ্য ইনাৰ মোষ্ট ৰ' টু আউটাৰ মোষ্ট ৰ' দ্য ডায়মণ্ড ৰিভেটেড এইটো আপোনাৰ ডায়মণ্ড ৰিভেটেড ইনাৰ মোষ্ট মানে কোনটো এইকেইটা ৰিভেট হয় এটা দেই এইকেইটা ৰিভেট হয় এটা এইকেইটা ৰিভেট এনেকৈ কোনোবা এখন মেটেলৰ মানে ৰিভেট কেনেকৈ লগাব মানে এতিয়া ধৰি লওক লেপিং কৰিব ন অভাৰলেপ এইখন দুখন আছে এখন মেটেল বোলে বোলে আমি বোলে এইডোখৰ পৰা এডোখৰ জইন কৰিব লাগে ইয়ালৈকে বোলে এতিয়া এইখনৰ অকণমান মেটেল এইখিনি নহয় জানো বা এইখনো অলপ মেটেল এইখিনি নহয় জানো তো এই দুখনৰ মাজত ৰিভেট কৰিব লাগিব আকৌ ৰিভেট সেইটো কি হয় অভাৰলেপ হয় অভাৰলেপ মানে কি তুমি যদি বুজি নাপোৱা ন তুমি এটা কথা কৈছোঁ এই আমাৰ গাঁৱত বোলে আমাৰ ঘৰত বা গাঁৱৰ ঘৰবিলাকতো দেখিছা ন নিজৰ ঘৰো থাকিব পাৰে সেইটো কথা কোৱা নাই এই যে বেৰত যে মাটি লেপ কয় যে লেপ অভাৰলেপ কয় ন কেলৈ বাঁহখিনি ওপৰতহে মাটিখিনি লেপি দিয়ে সেইটোকে তেনেকৈ মনত থৈ দিবা লেপিং কৰিছে মানে লেপ মানে কি এখন মেটেলৰ ওপৰত এখন মেটেল আৰু সেইখনৰ ওপৰত সেই মাটিটো শুকাই গ'লে নিজে লাগি ধৰে বুলিহে নহ'লে তাত ৰিভেট লগাবলগীয়া হ'ল কথাটো কৈছোঁ এতিয়া যে ডায়মণ্ড ৰিভেটটো কি হয় বুলি কৈছে ডায়মণ্ড ৰিভেট এইকেইটা মনত থৈ দিব ডায়মণ্ড ৰিভেটেড থ'ৰটো এইটো হ'ল ডিক্ৰিজ গ্ৰেজুৱেলি কাইলৈ পৰহিলৈ কুৱেশ্যন এটা দিব পাৰে যে এনেকুৱা এটা ৰিভেট নাম কোৱা ডিক্ৰিজ গ্ৰেজুৱেলি ফ্ৰম ইনাৰ মোষ্ট এইকেইটা ইনাৰ হয় ইনাৰ মানে কি আমি ইনাৰ কি পিন্ধো গেঞ্জি চেঞ্জি পিন্ধো নাই মানে ভিতৰত এইকেইটা ভিতৰৰ ফালৰ পৰা আহিছে ন এইকেইটা ভিতৰ আৰু এইটো বাহিৰৰ আউটাৰ ঠিক আছে মানে কি হ'ল ডিক্ৰিজ হৈছে কৈছে ইয়াত তিনিটা আছিলে ইয়াত দুটা হ'ল ইয়াত এটা হ'ল ডিক্ৰিজ হৈছে ন গ্ৰেজুৱেলি ডিক্ৰিজ হৈ গৈছে ক'ৰ পৰা ক'লৈ কৈছে ইনাৰৰ পৰা আউটাৰলৈ এইটো ডাইৰেকশ্যনত ঠিক আছে তো সেইকেইটা হ'ল তোমাৰ ডায়মণ্ড ৰিভেট ঠিক আছে নেক্সট আহিলে আপোনাৰ চেইন ৰিভেট কি আৰু মানে এনেকৈ চোৱা হুৱেন দ্য ৰিভেট ইন দ্য ভেৰিয়াছ ৰ' আৰু কলম মনত থাকে ন ৰ' আৰু কলম এইকেইটা ৰ' এনেকৈ থাকিব আৰু কলম এনেকৈ চিধা চিধিকৈ থাকিব এনেকৈ মনত থৈ দিবা একদম চিম্পুলকৈ কৈছোঁ ৰ' এণ্ড কলমটো সদায় আমি এনেকৈ থিয়কৈ লিখোঁ ঠিক আছে এইটো এনেকৈ মনত থৈ দিবা আৰু কিছুমান শ্বৰ্ট ট্ৰিক্স হয় মনত থ'বলৈ তো ৰ'বিলাক দেখিছে নাই ৰ' 1 ৰ' 2 ৰ' 3 ইয়াত কি বুলি কৈছে হুৱেন দ্য ৰিভেট ইন দ্য ভেৰিয়াছ ৰ' আৰ অপজিট টু ইচ আদাৰ এইকেইটা দেখিছে নাই এইটো ৰ' 1 ৰ' 2 ই অপজিট টু ইচ আদাৰ হৈছে নাই ইয়াৰ অপজিটত এইটো ইয়াৰ অপজিটত এইটো এনেকৈ আছে ন এটা জিক জাক এইটোৱে অলপ মানে এইটো জিক জাক বুলি ক'লে আমাৰ মনলৈ এনেই কি আহে জিক জাক এনেকৈ আহে নাই এইটো এটা ৰিভেট ক'ব গ'লে এইটোৱে পেটাৰ্ণ হয় ঠিক আছে ইয়াৰ পৰা এটা গৈছে এইটো পেটাৰ্ণটো এইটোৱে হয় কি বুলি কৈছে ইফ দ্য ৰিভেট ইন দ্য এডজাষ্টেণ্ট ৰ' আৰ ষ্টেগাৰ্ড ইন চাৰ্চ এইটো যে প্ৰনাউন্সিয়েশ্যন চাই ল'ব মই একদম মানে কনফাৰ্ম নহয় এইটো কি হয় ইন চাৰ্চ ৱে ডেট এভৰি ৰিভেট ইজ ইন দ্য মিডল অফ দ্য টু ৰিভেট মানে কি মিডল অফ দ্য টু ৰিভেট বুলি কৈছে এভৰি ৰিভেট মিডল অফ দ্য টু ৰিভেট এই দুটা মাজত এইটো আছে ন সেইটো কি বুলি কৈছে টু ৰিভেট অপজিট এছ অন ফিগাৰ এইটো ফিগাৰত দেখাইছে তাৰপিছত কি কৈছে এ ৰিভেট ইজ স্পেচিফাইড বাই চাং ডায়ামিটাৰ এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো চাই যাবা এটা ৰিভেট কেনেকৈ তাৰ কি বস্তুটো চাই স্পেচিফাইড কৰে এইটো ৰিভেট যেনিবা এনেকৈ থাকিব ঠিক আছে এইটো এনকৈ চাংক এইটো হেডটো কি বস্তুটো এইটো টেইল কি বস্তুটো চাই কেনে ইয়াক স্পেচিফাইড কৰে মানে তো এইটো চাং ডায়ামিটাৰটো চাই কেনে স্পেচিফাইড কৰে ডায়ামিটাৰ কি
এইটো যেনিবা গোল বস্তু দেই এইটো এই ইয়াৰ পৰা ইয়ালৈ আমি এনেকৈ জুখিলোঁ সেইটো ডায়ামিটাৰ নহয় বহুতে ভুল কৰে দেই এইটো গোল বস্তু এইটো ইয়াৰ চেণ্টাৰ এটা ধৰিলোঁ দেই গোল বস্তু এটা চেণ্টাৰ থাকিবই ন এইটো এই চেণ্টাৰ এই আধাটো হ'ল ৰেডিয়াছ আৰু গোটেই কমপ্লিটটো হ'ল ডায়ামিটাৰ মনত থবা বহুতে কনফিউজ কৰে ডায়ামিটাৰ ডি ৰেডিয়াছ আৰ ঠিক আছে ডায়মণ্ড যিটো আমি যে অলপ আগত পঢ়ি আহিছিলোঁ এতিয়া মই কৈছোঁ ন একেবাৰে মনত থৈ দিয়া কিন্তু দেই ডায়মণ্ড যিবিলাক ৰিভেট থাকে যে কমনলি ক'ত ইউজ কৰে ব্ৰইলাৰ চেল ব্ৰইলাৰ দেখিছে নাই ব্ৰইলাৰ বুলি ক'লে বহুতে সেই খোৱা ব্ৰইলাৰটো বুলি লয় এইটো নহয় ব্ৰইলাৰ মানে কি মই তোমাক চিম্পুল উদাহৰণ এটা দিছোঁ দেই আমাৰ প্ৰেছাৰ কুকাৰটো দেখিছে নাই আমাৰ প্ৰেছাৰ কুকাৰটোত যে চিটি যেতিয়া মাৰে যে কি ওলায় চিটি ফেলেদি ভেপাৰটো ওলায় ন ষ্টিমটো ওলায় ভাপটো ওলায় সেই ব্ৰইলাৰৰ কাম ছেমেই হয় ভেপাৰটো প্ৰডিউচ কৰে কিন্তু হাই প্ৰেছাৰ ঠিক আছে সেই ব্ৰইলাৰত কি ৰিভেট ইউজ কৰা হয় ডায়মণ্ড ৰিভেট মনত থাকিব কাইলৈ কুৱেশ্যন আহিব পাৰে ব্ৰইলাৰত কি ৰিভেট ইউজ কৰে ব্ৰইলাৰত ডায়মণ্ড ৰিভেট এতিয়া হ'ল পিটছ মই কুৱেশ্যন কেইটামান পাইছিলোঁ অইলত পিটছ মই আৰু এটা কুৱেশ্যন পটককৈ কৈছোঁ দেই এই যে হেক্সো ব্লেডখন এতিয়া মই ইয়াত ডাঙৰকৈ আঁকি দিছোঁ বুলিহে হেক্সো ব্লেডখনে কেনেকৈ কি কাৰণে মানে আপোনাৰ কিবা কিবি বস্তু কাটে আৰু হেক্সো ব্লেডত এনেকৈ পিটছ থাকে ন এনেকৈ দাঁত থাকে তুমি হাতত এনেকৈ মানে তুমি অকণমান এনেকৈ ঘঁহাই চাবাচোন লাহেকৈ মানে কাটি নিদিবা আৰু তেতিয়া তুমি চাবাচোন সেইখন খহটা নহয় জানো অকণমানি ন তো সেই তাৰ এটা এটা জোঙাৰ পৰা আৰু এটা জোঙাৰলৈ এইটো যে ডিষ্টেঞ্চটো যে এইটো কি হয় পিটছ বুলি কয় এইটো মনত থাকিব এইটো কুৱেশ্যন আহিছিলে ঠিক আছে এতিয়া মই পিটছ বুলি কৈছোঁ হা এতিয়া পিটছৰ ডেফিনেশ্যনটো কৈছোঁ এতিয়া পিটছ এইটো কিহৰ পিটছ হয় ৰিভেটৰ পিটছ দ্য পিটছ অফ দ্য ৰিভেট ইজ ডিফাইন মানে কি ডিফাইন কৰিছে মানে কি হয় মানে দ্য ডিষ্টেঞ্চ বিটুইন দ্য চেণ্টাৰ অফ দ্য ওৱান ৰিভেট টু দ্য চেণ্টাৰ অফ দ্য এডজাষ্টেণ্ট ৰিভেট ইন দ্য ছেম ৰ' এইটো ছেম ৰ' নহয় জানো এইটো ছেম ৰ' দেই ইয়াৰ চেণ্টাৰৰ পৰা এইটো এটা ৰিভেটে ন ইয়াৰ এই চেণ্টাৰৰ পৰা এইটো ডিষ্টেঞ্চটো হৈছে তোমাৰ পিটছ ঠিক আছে ইয়াত এটা চেণ্টেঞ্চ দিয়া আছে যে ছেম হয় ইয়াৰলৈ নহয় আকৌ বোলে ইয়াৰলৈ নহয় কিন্তু দেই ছেম ৰ' ঠিক আছে নেক্সট হ'ল এতিয়া চাওক পিটছটো নাহিব পাৰে ডায়গনেল পিটছটো আহিব পাৰে পি ডি এতিয়া ইয়াৰ ডেফিনেশ্যন চোৱা ইট ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য চেণ্টাৰ অফ দ্য ৰিভেট ঠিক আছে ইন দ্য এডজাষ্টেণ্ট ৰ' অফ দ্য জিগজাক ৰিভেট অলপ আগত জিগজাকটো পঢ়াই আহিছিলোঁ ন জিগজাক এনেকৈ থাকিব এতিয়া কি হ'ল এনেকৈ আহিছে ন ইয়াৰ আৰু ইয়াৰ ডিষ্টেঞ্চটো ইয়াৰ এডজাষ্টেণ্ট ৰ' ঠিক আছে পি ডি এইটো এইটো জিগজাকত নাই জানো এই জিগজাক মই কৈছিলোঁ নহয় এনেকৈ মনত থ'ব লাগিব তো এই কি বুলি কৈছে ইট ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য চেণ্টাৰ অফ দ্য ৰিভেট ইন দ্য এডজাষ্টেণ্ট ৰ' অফ দ্য জিগজাক ৰিভেট ক'লোঁ নহয় এই দুটা ঠিক আছে এতিয়া বেক পিটছটো কি হয় ইট ইজ দ্য পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ মই আজি এটা কথা কৈ দিছোঁ দেই এইখন হ'ল মাটি তলত আছে ইয়াত খুঁটা এটা পুতিলোঁ ঠিক আছে এখন আমাৰ পৃথিৱীয়ে মাটি আৰু এই তলত মাটি ক'ৰবাত ঘৰ বনাবৰ কাৰণে খুঁটা নুপুতো জানো এই যে ডিষ্টেঞ্চটো পাৰপেণ্ডিকুলাৰ এনেকৈ যে খুঁটা এটা পুতিলোঁ সেইটো পাৰপেণ্ডিকুলাৰ তাৰ এংগুলটো কিমান হয় 90 ডিগ্ৰী পাৰপেণ্ডিকুলাৰ মানে কি কিবা হয় আমি 90 ডিগ্ৰী এংগুলত কিবা এটা কৰিছোঁ ঠিক আছে আৰু ইহঁতৰতো এটা চেণ্টাৰ লাইন থাকিব ন এইডাল হেড এইটো তো সিহঁতৰ মানে কি হ'ল সিহঁতৰ ডিষ্টেঞ্চটো হ'ল আপোনাৰ কি বুলি কয় ট্ৰান্সভাৰ্চ পিটছ আৰু মাৰ্জিনটো কি দ্য মাৰ্জিন ইজ দ্য ডিষ্টেঞ্চ বিটুইন দ্য এজ অফ দ্য প্লেট অন দ্য চেণ্টাৰ লাইন অফ দ্য ৰিভেট এইটো নিয়েৰেষ্ট এজ মানে কি কাষ এখন তোমাৰ পঢ়া টেবুল ঠিক আছে ঠিক আছে এই যে চাৰিওফালে যে যিখিনি আছে সেইটো কাষ হয় এজ বুলি কয় EDGE এজ ঠিক আছে আৰু এতিয়া মই তোমাক কৈছোঁ দেই তোমাৰ সেই পঢ়া টেবুলখনত বোলে ইয়াতে গজাল এটা আছে বোলে বা ৰিভেট এটা আছে সেই গজালটো চেণ্টাৰৰ পৰা এই এজটোলৈকে যিমান ডিষ্টেঞ্চ সেইটোকে মাৰ্জিন বুলি কয় ঠিক আছে মনত থাকিব এতিয়া মই কুৱেশ্যন এটা সুধিম দ্য ডিষ্টেঞ্চ বিটুইন দ্য চেণ্টাৰ অফ দ্য ৰিভেট ইন দ্য এডজাষ্টেণ্ট ৰ' অফ দ্য জিগজেগ ৰিভাৰ ইজ নট এইটো নিজে ক'ব লাগিব দেই আনচাৰ আছে কি ক'বা টাইপ অফ ফাষ্টেনাৰ্ছ এতিয়া কি ৰিমুভেবলখিনি মই কৈছিলোঁ অলপ আগত কি বুলি কৈছিলোঁ নাট এণ্ড কৈছিলোঁ বল্ট কৈছিলোঁ
স্ক্ৰু কৈছিলোঁ মনত থাকিব কুৱেশ্যন কিন্তু আহিবই এবাৰ এটা ৰিমুভেবল আৰু পাৰ্মানেণ্ট কোনখিনি আছিলে ৰিবেট আছিলে ৱেল্ডিং আছিলে কেনট ৰিমুভ উইদাউট ব্ৰেকিং দ্য হেড তাৰপিছত মনত থাকিবৰ কাৰণে এইকেইটা চাই ল'বা দেই এই অলপ আগত দিছিলোঁ যে এনেকৈ জিক জাক এইটো এটা জিক আছে এইটো জেক এইটো জিক এইটো জেক ইয়াৰ আৰু এইটো ডিষ্টেঞ্চ কি আছিলে চি মানে কি ডায়গনেল পিটছ এইটো কি ইয়াৰ আৰু ইয়াৰ ডিষ্টেঞ্চটো কি আছিলে বি মানে কি পিটছ আৰু ইয়াৰ ডিষ্টেঞ্চটো কি আছিলে এ মানে কি বেক পিটছ এইকেইটা মনত থৈ দিবা আৰু লেফ্ট জইন ক'লোঁ বাট জইন লেফ্ট জইন আৰু এই কিছুমান শ্বৰ্ট ফৰ্ম আহে দেই ইণ্ডিয়ান ব্ৰইলাৰ ৰেগুলেশ্যন IBR মনত থাকিব ইণ্ডিয়ান ব্ৰইলাৰ ৰেগুলেশ্যন IBR আজিকালি এনেকুৱা চিলেবাছ চেঞ্জ হৈছে মানে পেটাৰ্ণ চেঞ্জ হৈছে কি যি দি দিব পাৰে এতিয়া চোৱা ৰিভেট কেতিয়াবা মানে কিছুমান মানে ডেমেজ হৈ যায় ডিফেক্ট হয় ৰিভেটৰো কেতিয়াবা ডিফেক্ট হয় ন ৰিভেটৰো কেতিয়াবা ডিফেক্ট হয় মই এতিয়া ৰিভেটৰ ডিফেক্ট বুলি কৈছোঁ দেই হোল যিবিলাক ৰিভেটৰ কাৰণে তুমি ফুটা কৰিবা প্ৰথমতে ৰিভেটটোৰ কাৰণে ডিলিং বা কিবা ফুটা কৰিবা ন কিবা কৰি কিনে সেই যদি হোলবিলাক পাৰফেক্টলি এলাইন নহয় বোলে হোল এটা ইয়াত আছে বোলে এটা হোল ইয়াত আছে এটা এনেই ইয়াত থাকিব লাগে চিধা চিধি এটা হোল বোলে এনেকৈ বেকা আছে হোল সেইটো এটা ডিফেক্ট হয় ৰিভেট ইজ টু শ্বৰ্ট ৰিভেটটো হ'ব লাগে ইমান দীঘল হৈছে বোলে ইমান অকণমানি তেতিয়া প্ৰব্লেম হ'ব পাৰে হোল ইজ টু লাৰ্জ বোলে ফুটাটো ইমান হ'ব লাগে বোলে ফুটাটো ইমান ডাঙৰ হৈছে তাৰপিছত এইটো এইটো তোমাৰ বাৰ্ছ ইন ডিলিং এইটো মই তোমাক এটা ভালকৈ বুজাই দিছোঁ ৰ'বা বাৰ্ছ ইন মানে যেতিয়া আমি এইখনত যেনিবা ফুটা এটা কৰিলোঁ দেই এইখনত আমি যেতিয়া ফুটা এটা কৰিলোঁ তেতিয়া মানে এনেকৈ মানে কি এইখিনি কাটিব যে যেতিয়া কাটিব এনেকৈ ওপৰলৈ উঠি আহিব পাৰে ন যদি এনেকৈ উঠি আহে এইখন আৰু এখন প্লেট লগতে জইন নহ'বতো ইয়াত স্পেচ থাকি যাব গেপ থাকি যাব ইয়াত গেপ থাকি যাব সেইটোকে বাৰ্ছ বুলি কয় সেইটোকে বাৰ্ছ ইন ডিলিং তাৰপিছত বাৰ্ছ বিটুইন প্লেট দুখনৰ মাজত থাকিলে ৰিভেট নট ছেট কাৰেক্টলি এনেকুৱা ডিফেক্ট হ'ব পাৰে ঠিক আছে এতিয়া হ'ল মেইন প্ৰব্লেমকেইটা চাওঁ মেইন প্ৰব্লেম মানে ইম্পৰ্টেণ্ট পইণ্টকেইটা এতিয়া আহিব পাৰে কি কাৰণত হ'ব পাৰে বুলি কয় শ্বেয়াৰিং অফ দ্য ৰিভেট এইটো শ্বেয়াৰিং অফ দ্য ৰিভেট কি কাৰণে হ'ব পাৰে ঠিক আছে মই এতিয়া কৈ দিছোঁ ডায়ামিটাৰ অফ দ্য ৰিভেট ঠিক আছে মনত এইটো ইম্পৰ্টেণ্ট হয় কিন্তু দেই এইটো বাৰে কৈছোঁ ডায়ামিটাৰ অফ দ্য ৰিভেট টু স্মল কম্পেয়াৰ টু থিকনেছ অফ দ্য প্লেট এতিয়া বোলে প্লেট থিকনেছ বোলা বস্তুটো তুমি বুজি পাইছা নাই কিমান পাতল ইমান পাতল আনি যে মোক ইমান পাতল বিস্কুট এখন দিলি যে এই কয় নাই পাতল কিমান পাতল এতিয়া ধৰি লওক পাতলটো ইমান ঠিক আছে কি বুলি কৈছে ডায়ামিটাৰ অফ দ্য ৰিভেট টু স্মল এজ কম্পেয়াৰ টু থিকনেছ অফ দ্য প্লেট এইখন বোলে তোমাৰ থিকনেছ অফ দ্য প্লেটখনৰ তাৰপিছত ইয়াৰ বোলে ৰিভেটটো ডায়ামিটাৰ বোলে এই থিকনেছতকৈ সৰু তেতিয়া এই শ্বেয়াৰিং অফ দ্য ৰিভেট তেতিয়া ৰিভেটবিলাক শ্বেয়াৰ হয় ঠিক আছে তো এতিয়া তাৰ কাৰণে কি কৰিব লাগিব দ্য ডায়ামিটাৰ অফ দ্য ৰিভেট মাষ্ট বি এই ডায়ামিটাৰ অফ দ্য ৰিভেটটো মাষ্ট বি গ্ৰেটাৰ দেন দ্য থিকনেছ অফ দ্য প্লেট এখন থিকনেছ ইয়াতকৈ ডাঙৰ হ'ব লাগিব বুলি কৈছে চিম্পল কথা শ্বেয়াৰিং অফ দ্য ৰিভেট কি কাৰণে হ'ব পাৰে ডায়ামিটাৰ অফ দ্য ৰিভেট থিকনেছতকৈ সৰু হ'লে হয় ঠিক আছে ক্ৰাছিং অফ দ্য মেটেল ঠিক আছে এইটো কি কাৰণে হ'ব পাৰে ডায়ামিটাৰ অফ দ্য ৰিভেটৰ ডায়ামিটাৰটো কম্পেয়াৰ টু কি বুলি কৈছে লাৰ্জ থিকনেছতকৈ বেছি ডাঙৰ হ'লেও ঠিক আছে ডায়ামিটাৰ অফ দ্য ৰিভেট টু লাৰ্জ বুলি কৈছে অকণমানতো ডাঙৰ হ'বই লাগিব কিন্তু টু লাৰ্জ বুলি কৈছে থিকনেছতকৈ অকণমান যদি বেছিয়ে ডাঙৰ হৈ যায় তেতিয়া এই ক্ৰাছিং অফ দ্য মেটেল হয় ঠিক আছে এতিয়া মই দুটামান জইণ্টৰ ওপৰত ক'ম ঠিক আছে এইটো বাট জইণ্ট এইটো হ'ল বাট জইণ্ট তোমাৰ ওচৰত দুডোখৰ মেটেল আছে এনেকৈ মোৰ ওচৰত মেটেল দুডোখৰ আছে আমি বোলে এইডোখৰ ৱেল্ডিং কৰিম এইটো বাট জইণ্ট এইডোখৰ মেটেল আৰু এইডোখৰ মেটেল লেফ্ট হৈ আছে ন অভাৰলেপ হৈ আছে ন এইডোখৰ ওপৰত এইডোখৰ আছে এইটো লেপিং ঠিক আছে আৰু এইটো কৰ্নাৰ এজ মানে কাষটো ঠিক আছে এইডোখৰ মেটেল এইডোখৰ মেটেল 1 এইডোখৰ মেটেল 2 দুডোখৰ মেটেল এজত জইন কৰিছে এইটো অলপ ইম্পৰ্টেণ্ট দেই এইটো মনত থ'বা কাউণ্টাৰ চিংক এণ্ড কাউণ্টাৰ বৰ এইটো চোৱা এই কেতিয়াবা তোমালোকে দোকানৰ পৰা স্ক্ৰু কেতিয়াবা কিনিব যোৱা নাই স্ক্ৰু এনেকুৱা থাকে নাই এনেকৈ থাকে নাই ইয়াত থ্ৰেড থাকে এইফালে জোঙা থাকে এনেকুৱা বা কেতিয়াবা কিছুমান এনেকুৱা চাৰিচুকীয়াও আহে এইবিলাক চোৱা এইবিলাক হ'ল তোমাৰ
এই মেটেৰিয়েলডোখৰত বোলে আমি স্ক্ৰুটো ভৰাই দিম এই যে পৰ্চনটো এই পৰ্চনটো হয় এই পৰ্চনটো ইয়াত সোমাই যাব ধুনীয়াকৈ ফিট হৈ যাব অলপ ভিতৰলৈকে সোমাই যাব তাৰপিছত ইয়াত বা মম বা কিবা হেৰি মানে আঠা দি কিনে এইটো ফিল আপ কৰি দিব ধুনীয়াকৈ সমান নিচিনা হৈ যাব নহ'লে কি হ'ব নহ'লে উঠি থাকিব এনেকৈ তুমি গৈ ইয়াত বহি দিবা তোমাৰ পেন ফালি দিব ঠিক আছে বা তোমাৰ পেন ফালি দিব স্মুথ নহ'ব বা হাতখন লাগি যাব মানে স্মুথ নহ'ব মানে বস্তুটো মানে মাথাটো হেডটো ওলাই থাকিব সেইকাৰণে হেডটো ইয়াত ধুনীয়াকৈ সোমাই থাকিব আৰু এইটো ফ্লেট থাকে এনেকৈ ঠিক আছে কাউণ্টাৰ ব'ৰ্ড